৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গৌৰীপুৰ পৌৰসভাৰ মোৰ মাটি মোৰ দেশ কাৰ্যসূচী ৰূপায়ণ। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি গৌৰীপুৰ পৌৰসভাৰ উদ্যোগত বিশাল ৰেলী। গৌৰীপুৰৰ পৰা মুস্তাফিজৰ ৰিপৰ্ট, ইউনিভাৰ্চিটি নিউজ। পৰিৱেশত আমি ষ্ট্ৰেং ৰেলী কৰিব বিচাৰিছোঁ। ষ্ট্ৰেং ৰেলী মানে আমাৰ গৌৰীপুৰ মিউনিচিপালিটিৰ যাৱতীয় নিট ক্লিন কৰাৰ কাৰণে যি মেচিনাৰী আছে, এই মেচিনাৰীটো ৰাইজে কিছুমানে নাজানে কি ষ্ট্ৰেং মেচিনাৰী আছে চাফ চুতৰা কৰাৰ কাৰণে, সেইটো আমি দেখুৱাব বিচাৰোঁ। সেইটোৰ জৰিয়তে লগত আমি কি কৰিব বিচাৰোঁ, বিশেষভাৱে বাসুদা বন্ধন আৰু হৰ ঘৰ তিৰংগা, এটা বাসুদা বন্ধন কনচেপ্টটো অনাৰ কাৰণে আমি JCB নাম্বাৰ ট্ৰাইপলাৰত মাটি ভৰাই পেলাই আমি মূল্যৱান গছ গছনিটো ৰুই পেলাই এইটো শোভাযাত্ৰা কৰিব বিচাৰে, যাতে সবেই গছ গছনি ৰুৱে। যেনেকৈ আমি ৭৫ জোপা গছ আমি ইতিমধ্যে বাসুদা বন্ধন ৰুলোঁ, আৰু যাতে সদায় গছ গছনি ৰুৱাটো প্ৰত্যেক মানুহে যাতে পদক্ষেপ লয় আৰু নিজৰ চহৰখন নিট ক্লিন গ্ৰীণ সদায় ৰাখে। লগত আমি কি বোলে শিলাপলকম আমি ইতিমধ্যে কৰিলোঁ। ফ্লেক্সত টেম্পৰাৰী কৰিছিলোঁ, ব্লেক গ্ৰেনাইটত সোণালী আকৃতি এনগ্ৰেভ কৰি পেলাই শিলাপলকমটো আমি কৰিছোঁ। আমি 9 তাৰিখত টেম্পৰাৰী চৰকাৰৰ নিৰ্দেশ মতে আমি টেম্পৰাৰী শিলাপলকম লগাইছোঁ আৰু ফ্ৰান্স ফাণ্ড লৈছোঁ মাটিটো লৈ পেলাই। আমাৰ মাটিটো অহাকালি আমি এতিয়া পাৰ্মানেণ্ট আমাৰ ব্লেক মাৰ্বলত যিটো সোণালী ৰঙলী লিখা মাৰ্বলটো আমাৰ আহি পাইছে। অহাকালি আমি এইটো প্ৰগ্ৰামটো সমাপন কৰিম আৰু সংকল্প কৰিম, আৰু বীৰসকলক আৰু ৰিটায়াৰ্ড ডিফেন্স পাৰ্চনেল আৰ্মি CRPF পুলিচ তেখেতসকলক আমি ফেলিচিটেশ্যন কৰিম।